সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। সৎ সাহেব, কি নাম আপোনাৰ?
সৰোজ ভাৰতী, ক'ৰ পৰা আহিছে আপুনি? ৰায়পুৰ ছত্তীশগড়ৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 2019ত। এতিয়ালৈ আপুনি কি কি ভক্তি সাধনা কৰি আহিছে? আগতে সাধনা কৰিছিলোঁ, শংকৰ ভগৱান আৰু দুৰ্গা মাৰ উপাসনা কৰিছিলোঁ। নৱৰাত্ৰিত 9 দিন উপবাস খাটিছিলোঁ। গৰমৰ দিনতো খাটিছিলোঁ, ঠাণ্ডা দিনতো খাটিছিলোঁ। আৰু আমাৰ কুল দেৱতা শংকৰ ভগৱান আছিল আৰু মই তেওঁৰে পূজা কৰিছিলোঁ। আৰু বহুত দেৱী দেৱতা, তান্ত্ৰিক ইত্যাদি বহুতক পূজা কৰিছোঁ মই। তথাপিও মই লাভ পোৱা নাছিলোঁ ছাৰ। আৰু তাৰপিছতো মোৰ ঘৰত একো শান্তিয়ে নাছিল। তাৰপিছত মোৰ জোৱাই আৰু মোৰ জীয়ৰী জড়িত হৈছিল ইয়াত। মোক ক'লে যে মা, আপোনাৰ ঘৰখন বৰ কষ্টত আছে, আপুনিও কষ্টত আছে, ইমান পূজা উপবাস খাটে, তথাপিও ঘৰত সুখ শান্তি নাই আপোনাৰ, বহুত কষ্টত আছে। গতিকে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে আপুনি জড়িত হওক আৰু ভালদৰে ভক্তি কৰক। মই আপোনাক জ্ঞান গংগাও দিম। মই ক'লোঁ তথাপিও মই বিশ্বাস নকৰোঁ। মই ইমান পূজা কৰিছোঁ, ইমানবোৰ পূজা কৰিও মই 2-3 বছৰ দুৰ্গা পূজাও পাতিছিলোঁ, ডাঙৰকৈ পূজা পাতিছিলোঁ আৰু বহুত পূজা কৰিছিলোঁ। মই শিৰডিও গৈছিলোঁ আৰু তাত সকলো পূজা কৰিছিলোঁ। তথাপিও মোৰ ঘৰত বহুত দুখ হৈ আছিল ছাৰ। মোৰ জোৱাই যেতিয়া আহিছিল কৈছিল, এবাৰ ৰামপালদেৱ মহাৰাজৰ জ্ঞান গংগা কিতাপখন বুজক। এবাৰ মই না বুলি ক'লোঁ বাৰু। মই ইমানবোৰ পূজা পাঠ কৰিছোঁ, ৰামপালেনো কি কৰিব? মই নামানো। সিহঁতে হিচাৰলৈ যাব ওলাইছিল। মোক যাবলৈ কোৱাত মই ক'লোঁ নাযাওঁ, মই গৈ কি কৰিমনো? মই ইমান পূজা কৰোঁ, তাৰপিছতো মোৰ ঘৰত ইমান দুখ, ইমান কাজিয়া হয় ঘৰত, ইমান ভগৱানক পূজাৰ পিছতো একোৱেই লাভ পোৱা নাছিলোঁ। গতিকে মই কোনো ভগৱানকে নামানো। মোৰ বহুত খং উঠি গৈছিল। তাৰপিছত মোৰ জোৱায়ে বহুত জোৰ কৰি লৈ গ'ল। ক'লে ব'লক মা, এবাৰ গৈ চাওক আপুনি আৰু তাত কথাখিনি বুজি আহক। এনেকৈ কোৱাত মই তালৈ গ'লোঁ। যোৱাৰ পিছত মই সকলোবোৰ দেখিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ মই ভৱানী আশ্ৰমত। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? হয়, বহুত লাভ পালোঁ ছাৰ। আটাইতকৈ ডাঙৰ লাভ এইটো, মই জড়িত হোৱাৰ পিছত মোৰ ঘৰত সুখ শান্তি সকলোবোৰ আহিল। পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ আৰু আমাৰ পৰমাত্মাই যিমান মোক সুখ দিছে, আমাৰ নিজা ঘৰ নাছিল, পৰমাত্মাই আমাক নিজা ঘৰ বনাই দিলে এটা। মোক কেঞ্চাৰৰ পৰা পৰমাত্মাই পৰিত্ৰাণ কৰালে। মই তালৈ গৈছিলোঁ হস্পিটেললৈ। মই তালৈ অপাৰেশ্যন কৰিবলৈ যোৱাত তাৰে ছাৰে ক'লে যে এইটো 3rd ষ্টেজত আছে, এইটো অপাৰেশ্যন নহ'ব, কেঞ্চাৰ 3rd ষ্টেজত আছে। তেওঁলোকে ক'লে যদি চিকিৎসা কৰাব লাগে তেন্তে ইয়াৰ বাবে বহুত কেমো দিব লাগিব। মোৰ ল'ৰা ছোৱালীকেইটাক কৈছিল যে এওঁ যেতিয়ালৈ জীয়াই থাকে তেওঁক সিমান দিন জীয়াবলৈ দিয়া, কি আশা এতিয়া তোমালোকে বাদ দিয়া। তাৰপিছত মোৰ ল'ৰা ছোৱালীকেইটাই ক'লে যিয়ে নহওক, অপাৰেশ্যন কৰাওঁতে মোৰ মাৰ যদি কিবা হৈ যায় তথাপিও কোনো কথা নাই ছাৰ, আপুনি অপাৰেশ্যন কৰক। তথাপিও তেওঁ ক'লে যে অপাৰেশ্যন নকৰোঁ, এওঁৰ এতিয়া বয়সো বহুত হৈছে আৰু বেমাৰটোও বাঢ়ি গৈছে। তাৰপিছত প্ৰাৰ্থনা জনালোঁ আমাৰ মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজক। তাৰ পৰা ফোন কৰি ক'লে যে অপাৰেশ্যন কৰাই লোৱা পুত্ৰী, মালিকে দয়া কৰিব। আকৌ ডক্তৰৰ ওচৰলৈ গৈ মোৰ ল'ৰা ছোৱালীকেইটাই কোৱাত কি হ'ল নাজানো, ডক্তৰৰ কথা মই নাজানো, তেওঁ ক'লে ব'লক অপাৰেশ্যন কৰিম। অপাৰেশ্যন কৰাৰ পিছত ছাৰ, অপাৰেশ্যন কৰা হোৱাৰ পিছত তেওঁ ঔষধ লিখি দিছিল। মই একেবাৰে ঔষধ নাখালোঁ, মই 1 টকাৰো ঔষধ নাখালোঁ ছাৰ। আমাৰ গুৰু ৰামপাল মহাৰাজে মোক ঠিক কৰি দিলে। তাৰপিছত ৰিপৰ্ট আহিল। 15 দিন পিছত ৰিপৰ্ট অহাৰ পিছত ক'লে এইটো কেনেকুৱা চমৎকাৰ হৈ গ'ল ভাই, ভগৱানে কেনেকুৱা চমৎকাৰ কৰিলে, এতিয়া আপোনাৰ কেঞ্চাৰ নাই, তেনেকৈ ক'লে। এনেকৈ ক'লে। মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই এতিয়া ঠিকেই আছোঁ। এইটো কেঞ্চাৰৰ টুকুৰা যি মই অপাৰেশ্যন কৰি উলিয়াইছোঁ। বহুত লাভ হ'ল, মোৰ ঘৰত সুখ শান্তি। ছাৰ, আমাৰ গুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত বহুত লাভ হৈছে আৰু বহুত সুখ শান্তিত আছোঁ ছাৰ।
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? চেনেলত শাৰী এটা আহে, তাত নাম্বাৰ দিয়া থাকে। জ্ঞান গংগা আৰু জীৱনৰ সুগম পথ এই কিতাপ পঢ়ক আৰু তাত গৈ জড়িত হওক আৰু নিজৰ মুক্তি কৰাওক। ধন্যবাদ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আমিনীৰ দ্বাৰা আমনি দেৱীৰ দ্বাৰা গতিকে ধৰ্মদেশক প্ৰেৰণা কৰিলে যে হয়, তেওঁ কৈছিলে যে য'ত ধাৰ্মিক অনুষ্ঠান হয়, ধৰ্মভোজ হয়, সাধু সন্ত ভকত একত্ৰিত হয়, তালৈ মই নিজৰ জ্ঞান শুনাবলৈ গুচি যাওঁ। তেতিয়া আমনিয়ে ক'লে যে ধৰ্মভোজে পাতি দিয়ক। তেওঁ এদিনৰ কৈছিলে, ধৰ্মদাসদেৱে 3 দিনৰ পাতিলে। গম পাওঁতে পাওঁতে দেৰি হ'ব পাৰে, তৃতীয় দিনাটো আহিব। গতিকে 3 দিনৰ ধৰ্মভোজ পাতিলে। সাধু সন্তক আমন্ত্ৰণ জনালে, দূৰ দূৰ দেশৰ পৰা আহিব ধৰিলে। তৃতীয় দিনা সকলো সাধু ভক্ত সন্ত গুচি গ'ল, আহাৰ কৰি যাব ধৰিলে। তৃতীয় দিনা আফটাৰনুন হ'ল। এতিয়া ধৰ্মদাসদেৱে ফাইনেল কৰিলে, যদি আজি পৰমাত্মা নাহে, ফাইনেল কৰিলে যে ফাঁচি লগাই মৰিম আজি। হৃদয়েৰে একেবাৰে ফাইনেল কৰিলে। তেওঁতো অন্তৰ্যামী যে আজি নিশ্চয় কাম বেয়া কৰিব। সেই সময়তে পৰমাত্মা আহিল আৰু তাৰ পৰা 50 গজ দূৰত, 5-6 ফুটমান দূৰত, 50-60 ফুট দূৰত এডাল কদম গছ আছিল। সেই কদম গছৰ তলত পৰমাত্মাই সেই জীৱিত মহাত্মাৰ ৰূপৰ ভেশভূষাত বহি পৰিল। এতিয়া ধৰ্মদাসদেৱে খাদ্য খুৱাই আছে তাত ধৰ্মভোজৰ মানুহক, কিন্তু চাই আছে ইফালে সিফালে, তাৰে মাজৰ নাছিলেই। দেখিলে সন্মুখৰ গছডালৰ তলত একেই, वही जन देखा बदन शरीरम बैठे वृक्ष कदम के तीरम। সেই জীৱিত মহাত্মাৰে শৰীৰ আৰু কদম গছৰ তলত বহি আছে। দৌৰি গুচি গ'ল তালৈ, চৰণত পৰিল, বেয়াকৈ কান্দিলে, গলত সাৱটি ধৰিলে যে ভগৱান এইবাৰ এৰি নাযাব, নিজৰ দাসক এইবাৰ নেৰিব ভগৱান, যি কয় মই সকলো শুনিম। তেতিয়া পৰমাত্মাই ক'লে, ঠিক আছে, মই সেইবাবেই আহিছোঁ তোমাক জ্ঞান বুজাবলৈ। এটা কাম কৰা, এওঁলোকক যাবলৈ দিয়া, যিমানবোৰ নকলি বহি আছে সাধু সন্ত। পৰমাত্মাই সেইবাবেই ক'লে কাৰণ এওঁলোকৰ সন্মুখত চৰ্চা কৰিলে মই কোৱা এজন, কিন্তু ভ্ৰমিত কৰিব 10 জনে যে এওঁ মিছা কয়, ক'ত আছেনো এই জ্ঞান, এই আত্মাক বুজিবলৈ নিদিব। সেইবাবে সকলোকে যাবলৈ ক'লে। আৰু ধৰ্মদাসে নিজৰ পৰমাত্মাক লৈ ঘৰত প্ৰৱেশ কৰিলে। নিজৰ পত্নীক ক'লে যে আহা, পাই গ'লো ভগৱান, মই এয়াই মোৰ ধন যি হেৰাই গৈছিলে। কোৱাৰ ভাৱ এইটো, দাসে দীঘল নকৰে যে তেওঁলোক 2 জনেই উপদেশ ল'লে। আমনিয়ে ক'লে, ভগৱান আপুনি, আপোনাৰ এই ভগত বহুত নৰম আত্মাৰ, মই যদি সান্তনা নিদিলো হয় এওঁ আগতেই মৰিলে হয়। দিব নালাগিছিল আপুনি নিজৰ সন্তানক, এওঁ মৰিলে হয়। তেতিয়া পৰমাত্মাই ক'লে যে মই ইয়াক তাপ দিছোঁ, লোহাক যে তাপ দিয়ে ঠিক তেনেদৰে। কাৰণ লোহা যেতিয়া গৰম কৰা হয়, কমাৰ তাৰ শত্ৰু নহয়। সোণাৰীয়ে সোণ গৰম কৰে, কাৰণ যাতে যেনেকৈ বিচাৰে তেনেকৈ আকৃতি দিব পাৰে। এওঁ প্ৰথমে কালৰ এজেণ্ট হৈ আছিল, মোৰ এটাও কথা মনা নাছিল। সকলো কথা প্ৰথমতে মানে, কিন্তু পিছত নমনা হয়। গতিকে পুত্ৰ, এতিয়া এওঁ লোহাৰ দৰে গৰম কৰি লৈছোঁ 6 মাহলৈকে কষ্ট দি। এতিয়া মই যি কম ই সকলো স্বীকাৰ কৰিব, সেইবাবে এই তাপ দিছিলোঁ। এতিয়া ই সকলো কথা শুনিব, মই লগতে আছিলোঁ, মৰিব নিদিলো হয়। তেতিয়া 2 জনেই উপদেশ ল'লে। তাৰপিছত কি হ'ল, ধৰ্মদাসদেৱে ক'ব ধৰিলে যে ভগৱান এতিয়া মোক সেই লোক দেখুৱাওক, সেই লোক দেখাওক। পৰমাত্মাই ক'লে, প্ৰথমতে কোৱাখিনি মানি লোৱা, দেখিলেও একেই হ'ব, মোক বিশ্বাস কৰা, মই মিছা কথা কোৱা নাই। ক'লে নহয়, মোক সেই স্থান দেখাওক, ভগৱান কেনেকুৱা হয়। পৰমাত্মাই নিজেই কৈছিলে যে ময়ে পৰমাত্মা, মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, কিন্তু নামানে। তেতিয়া পৰমাত্মাই
ক'লে যে দেখুৱাম, সময় আহিবলৈ দিয়া। এদিন পৰমাত্মা আহিল আৰু তেওঁক লৈ সত্যলোকলৈ গ'ল। শৰীৰ তাতেই আছে, ওপৰলৈ নি দেখুৱালে। যি ইয়াত সাধু ৰূপত পৰমাত্মা আহিছিলে তাতো তখ্তত সেই ৰূপতেই দেখিলে। আৰু তেওঁৰ শৰীৰ তেজোময় আছিল আৰু তাত সকলো সৃষ্টি দেখিলে। তাত স্ত্ৰী আৰু পুৰুষ গাঁও গাঁও ধৰি ভৰি আছে। বহুত সুন্দৰ মহল আছে, বহুত সুন্দৰ শৰীৰ আছে তাত। সুন্দৰ আভূষণ পিন্ধে, বৰ মৰমেৰে থাকে। তেতিয়া ধৰ্মদাসদেৱে ক'লে যে ভগৱান মোক ইয়াতে ৰাখক। হে পৰমাত্মা, মই সঁচাকৈ মূৰ্খ, আপুনি স্বয়ং মালিক। হে ভগৱান, মোৰ ভুল হ'ল, ক্ষমা কৰক, ইয়াতেই ৰাখক। পৰমাত্মাই ক'লে নহয়, তুমি আকৌ যাব লাগিব। তুমি ভক্তিহীন হৈছা। মই তোমাক এনেকুৱা মন্ত্ৰ দিম সত্য নামৰ 2টা আখৰৰ, তাৰপিছত সাৰ নাম দিম। এই ভক্তি সাধনাৰে যি মই বিধি কম শীঘ্ৰেই ধনী হৈ যাবা। তেতিয়াই ইয়ালৈ আহিবা পুত্ৰ আৰু মোৰ সাক্ষী হবা। নিজৰ ভাই ভনীক আচল বাস্তৱ কবা। আকৌ পঠিয়ালে। 3 দিন পাৰ হ'ল এই কাৰণতেই। 3 দিনত সকলোবোৰ সম্বন্ধীয় একত্ৰিত হ'ল যে ধৰ্মদাস কমাত গ'ল, পাগল হ'ল, অচেতন হ'ল। তন্ত্ৰ মন্ত্ৰ কৰিবলৈ সাধু এজন আহে ইহঁতৰ ঘৰত। 3য় দিনা যেতিয়া চেতনা আহিল, সকলো ওচৰত আছে। যদি ওচৰত মানুহ নেদেখিলে হয়, ভাবিলে হয় এয়া সপোন আছিল। ক'লে তুমিচোন মৰিছিলা, মৰা বুলিয়ে মানিছিল, কিন্তু উশাহ নিশাহ চলি আছিল, অচেতন আছিল কেৱল। তেতিয়া ধৰ্মদাসদেৱৰ বিশ্বাস হ'ল। পৰমাত্মাই ক'লে যে মই কাশীত আছো, বাৰাণসীত, তাত শিপিনীৰ ৰূপত থাকো, তাঁতিৰ কাম কৰোঁ। এতিয়া এইটো মানি ল'ব পৰা নাই যে ভগৱান ইয়াত থাকে। এতিয়া যিমানবোৰ তাত সম্পৰ্কীয় আছিল ফূৰ্তি কৰিব ধৰিলে যে ধৰ্মদাস জীৱিত হ'ল, ভগৱানক ধন্যবাদ। যেতিয়া বাৰাণসীলৈ গ'ল, দেখিলে ভগৱান সন্মুখত তেনেকৈয়ে বহি আছে। তেওঁ গৈ চৰণত পৰিল। প্ৰথমে প্ৰথম মন্ত্ৰ দিলে, তাৰপিছত সত্য নাম দিলে, তাৰপিছত সাৰ নাম দি শপত খোৱালে যে 10 মেৰি লাখ দোহাই, এই যে মূল জ্ঞান তোমাক কৈ আছো এয়া বাহিৰত কাকো নকবা। না এই সত্য নাম দিবা কাৰোবাক, না সাৰ নাম দিবা, নহলে ধৰ্মদাস মেৰি লাখ দোহাই সাৰ নাম কি দবাৰ না যাই, মূল জ্ঞান বাৰ দো পড়ি, পিছলি पीढ़ी হাসনি তৰি। আৰু এই सार नाम को तब तक छुपाई जब लग 12 पंथ ना मिट जाई। कलयुग बीतता 5500 पाचा, जब मेरा वचन होगा साचा। 4था युग जब कलयुग आई, तब हम अपना अंश पठाई। আৰু তাৰপিছত সমগ্ৰ বিশ্বক পাৰ কৰাম ধৰ্মদাস, এয়া লুকুৱাই ৰাখিবা। সেই সময় আহিল সন্তানসকল, পুণ্যাত্মাসকল, এই অমৰ কথাত অৰুচি নকৰিবা। অসংখ্য যুগৰ পিছত এনেকুৱা এক সুন্দৰ সুযোগ পাইছা তোমালোকে। ইয়াৰ লাভ লোৱা সকলোৱে আৰু কল্যাণ কৰাও। পৰমপিতা পৰমাত্মা, পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ দেৱ, কবিৰ চাহেব, কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। ধন্য আপোনাৰ পিতৃ মাতৃ, যাৰ পৰা জন্ম ললে। এনেকুৱা সময়ত যিসকল পুণ্যাত্মাই মানৱ শৰীৰ প্ৰাপ্ত কৰিছে, তেওঁলোকৰ আগৰ পুণ্য বহুত বেছি আছে। আৰু সেইসকল পুণ্যাত্মাই যিয়ে মানৱ শৰীৰ প্ৰাপ্ত, তাতকৈও অধিক পুণ্যকৰ্মী প্ৰাণী, যাৰ ভিতৰত পৰমাত্মাৰ প্ৰতি আগ্ৰহ আছে, যিসকল আস্তিক, আৰু তাতকৈও গুড, বেটাৰ, বেষ্ট, মানে বেষ্ট পুণ্যাত্মা সেইসকল যিসকল বৰবালা সত্যলোক আশ্ৰম বৰবালা জিলা হিছাৰ হাৰিয়ানালৈ আহি আছে, দীক্ষাপ্ৰাপ্ত কৰি আছে, নিজৰ অমূল্য জীৱন সফল কৰি আছে। আপোনালোক সেইসকল পুণ্যাত্মাৰ মাজৰ যি 3য় নম্বৰৰ ভেৰি ভেৰি গুড, বেষ্ট। গতিকে আপোনালোক বহুত 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 পুণ্যকৰ্মী প্ৰাণী। এতিয়ালৈ আপোনালোক সৰু আছিল,
কোনোবাই দ্বিতীয় মন্ত্ৰ প্ৰাপ্ত কৰিছে, কোনোবাই প্ৰথম মন্ত্ৰই গ্ৰহণ কৰিছে, কোনোবাই কেৱল জ্ঞানহে শুনি আছে। আপোনালোক বালক এই মাৰ্গত, এই দাস মাষ্টৰ হ'ল এই মাৰ্গৰ, পৰমাত্মাৰ সৈতে পৰিচিত হ'ল, আধ্যাত্মিক জ্ঞানৰ সৈতে কমপ্লিটলি পৰিচিত হ'ল। এই দাসে জানে যে আপুনি কিমান পুণ্যাত্মা, যাৰ কোনো বৰ্ণনা বা হিচাপ নাই যিহেৰে জুখি দেখুৱাব পৰা যাব। কিন্তু দাসৰ এইটো প্ৰাৰ্থনা, পৰমাত্মাৰ প্ৰতি এই আগ্ৰহ আজীৱন ৰাখিবা। राम नाम रटते रहो, राम नाम रटते रहो, जब तक घट में प्राणी, कभू तो दीन दयाल के भनक पड़ेगी कान। গতিকে আপোনালোকে পৰমাত্মাৰ যি সত্য মন্ত্ৰ, সঁচা নাম, সৎ সাধনা আৰু এই মূল জ্ঞান আজীৱন শুনি থাকিব লাগিব আৰু স্মৰণো কৰি থাকিব লাগিব আৰু মৰ্যাদাটো থাকিব লাগিব। পৰমাত্মাই কয়, অক্ষদ খাৱে আৰু পথ ৰহে। তেওঁলোকে সুস্থ হৈ থাকে যিয়ে ঔষধো খায় আৰু মানে বাচি খায়। গতিকে এই মাৰ্গত আমি চাই চিতি চলিব লাগিব আৰু ঔষধ হ'ল মন্ত্ৰ। সৎ সাধনা আপুনি গোটেই জীৱন কৰিব লাগিব। গতিকে সৎসংগলৈ আহিলে প্ৰাণীৰ জ্ঞান হয় যে তেওঁ কোন হয়। আৰু এই জন্ম আৰু মৃত্যু যি আপুনি অসংখ্য জনম ধৰি ভুগি আছে, ইয়াৰ পৰা পীড়িত, ইয়াৰ ৰিজন কি, কাৰণ কি? জন্মৰ আগৰ জ্ঞান আপোনাৰ তাত নাই, ক'ত আছিলে? আৰু জীৱনটো ছুটি, ইয়াৰ এইটোও নাই যে ইমানখিনি ফিক্সড। আমি এপ্ৰক্সিমেট বুলি মানি চলি আছো। এপ্ৰক্সিমেটলি যে 100 বছৰলৈকে বৰ্তমানত কলিযুগত মনুষ্য জীৱিত থাকিব পাৰে। 2-4 বছৰ আগা পিছাকৈ এয়া একো কথা নহ'ল। যদি আমি 80-90 বছৰো জীৱিত হৈ থাকো, তাৰ পিছতোতো মৃত্যু হ'ব। গোটেই জীৱন আমি যি সংগ্ৰহ কৰিলো, যি সন্তান আৰু সম্পত্তিৰ বাবে আজীৱন নিজৰ গোটেই মানৱ জীৱন লগাই দিলো, উচৰ্গা কৰিলো, কিন্তু আমাৰ সন্মুখতে আকৌ পৰিয়ালৰ মানুহো মৃত্যুপ্ৰাপ্ত কৰে। আমাৰ সন্মুখতেই যি সম্পত্তি আছে সেয়া গোটেই জীৱন একত্ৰিত কৰিলেও সেয়া নষ্টও হৈ যায়। যেনেকৈ চন 2000-ত 26 জানুৱাৰীত ভূমিকম্প আহিছিল গুজৰাটত। যি প্ৰপাৰ্টি, যি ঘৰ বনোৱাৰ বাবে 2-2, 3-3 পিৰিয়ে কষ্ট কৰিলে, শেষত তাৰে তলত পোত গৈ মৰি যায়, সমগ্ৰ পৰিয়াল শেষ হৈ যায়। হোৱাট ইজ দিছ? এয়া কি? আমি ভাবিও লওঁ, আমি ইমান অভ্যস্ত হৈছো যে তেওঁ মৰিল, দুখ আছে, বেদনা আছে মনত, বহুত বেয়া হ'ল, কিন্তু বাকী থকা সকলেও সেই স্পীডতে সেই ক্ৰিয়াই কৰি আছে। আপোনাৰ মাজত কি পৰিৱৰ্তন আহিব নোৱাৰে, কাৰণ আমি কালৰ খেলনা বস্তু, তাৰে ৰিমোটেৰে আমি চলি আছিলো। যেতিয়া আপোনালোক সত্যলোক আশ্ৰম, বৰবালা জিলা হিচাৰ হাৰিয়ানালৈ আহিব, তাৰপিছত আপোনাৰ ৰিমোট কবিৰ পৰমেশ্বৰৰ হাতলৈ আহিব। তাৰপিছত সেই বদমাছ শক্তি কালৰ একো নচলিব, যদি আপুনি মৰ্যাদাত থাকে। পৰমাত্মাই কয়, জব লগ হংসা হমৰি আনা और काल लगेगी तेरा बाना। বানা মানে বান, কাৰ? তুমি হঠাৎ কয়, পগ পগ पर ये तक तक मारे,
काल अचानक बाणा पग पग पर तक तक के হঠাতে ধনুৱে কাৰ মাৰি দিয়ে কাৰোবাক দুৰ্ঘটনাৰে কাৰোবাক কিবা বেমাৰেৰে কাৰোবাক হাৰ্ট এটেকেৰে কৰবাত ভূমিকম্পৰে ই কেৱল বেয়াহে কৰিব বিচাৰে ইয়াৰ দয়া নাই সেইবাবে ই স্বয়ং স্বীকাৰ কৰিছে গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক 32 যে মই কাল হয় অৰ্জুন যিয়ে নিজকে কাল বুলি কৈছে আৰু তেওঁকে আমি পুজি আছো আমাৰ কৰ্ম বেয়া হ'ল আমাৰ জ্ঞানৰ চকু একেবাৰে নষ্ট হৈ গৈছে सतगुरु आए दया करी ऐसे दीन दयाल बंदी छोड़ वृत्तास कहा जठरगनी प्रतिपाल सतगुरु आए গৰীবদাস দেৱক যে পৰমাত্মাই পাইছিলে তেওঁৰ সৎগুৰু আছিলে স্বয়ং তেওঁ গডো আছিলে সুপ্ৰিম গড আছিল সেইবাবে গৰীবদাস দেৱৰ বাণীত যেতিয়া আমি সৎগুৰু শব্দটো পঢ়ো তাৰ মানে পৰমেশ্বৰ বুলি বুজা গতিকে ইয়াত গৰীবদাস দেৱে কৈছে পৰমেশ্বৰ আই দয়া কৰি নিজে আহিছে নিজৰ বাস্তৱিক জ্ঞান কবলৈ আমাক এই জন্ম মৃত্যুৰ ৰহস্য কবলৈ যে তোমালোকে কিয় জন্ম লৈ আছা কিয় মৰি আছা ইয়াৰ কাৰণ কি যি সন্তানক আপুনি নিজৰ বুলি ভাবে 1 মিনিটতে মৃত্যু হৈ গলে কৰবাত গাধ হৈ ঘূৰি ফুৰে সেই সন্তানে কালৰ লোকত এনেকৈ কষ্ট ভুগি আছে তেন্তে কিয় হল এনেকুৱা যি সম্পত্তিক নিজৰ বুলি ভাবে শ কোটি টকা আপোনাৰ হ'ল বেংক বেলেন্স বনালে 2-3টা ঘৰ বনালে 20টা প্লট ললে আৰু আপোনাৰ মৃত্যু হোৱাৰ পিছত আপুনি কুকুৰ হ'ল তেতিয়া সেই 20টা প্লট মূৰতে মাৰি লোৱা মূৰত দাঙি লোৱা কি লাভ হ'ল ইয়াৰ গতিকে পৰমাত্মাই আহি আমাক জগাইছে कि झूठे सुख को सुख कहे ये मान रहा मन मोद ये सकल चबीना काल का भाई कुछ मुख में कुछ गोद ये काया तेरी है नहीं ये माया कहाँ से हो चरण कमल में ध्यान रखो इन दोनों को खो যিহেতু এই বডি তোমাৰ নহয় ইয়াক এৰি ত্যাগ কৰি যাবা আৰে সৰল মানুহ এই সম্পত্তিক নিজৰ বুলি কেনেকৈ ভাবি ললা এই বুদ্ধি ক'ৰ পৰা আনিলা গতিকে পুণ্যাত্মাসকল সৎসংগ শুনিলে আত্মাত এক প্ৰবল শক্তি আহে আত্মা জাগি উঠে ইয়াৰ এক বিশেষ প্ৰেৰণা হয় যে সঁচাকৈ ই আমি কি কৰি আছোনো ঠিক আছে আমাৰ কিছুমান বাধ্যবাধকতা আছে আমি বিবশ এতিয়া এই ব্যৱস্থাৰ কাৰণে আমি সকলোবোৰ জানো তথাপিও আমাৰ একো সিদ্ধ নহয় কিয়নো কাৰণ যেতিয়ালৈকে সমৰ্থবান শক্তি লগত নাথাকে আমি এই পিটনিৰ পৰা ওলাব নোৱাৰো যদি কোনোবা পিটনিত পৰি যায় তেওঁ গম পালে নিচাতেই নপৰক কিয় নিচা ফটাৰ পিছত সি গমো পালে যে মই পিটনিত ইমানখিনি সোমালো যিমানে হাত ভৰি চলাও তললৈ গৈ থাকো তেন্তে সি জ্ঞানেৰে একো লাভ নহব তেওঁক ওলাবলগীয়াজন পিটনিৰ পৰা বাহিৰত থাকিব লাগিব তেওঁক ৰছীৰে বান্ধি বাহিৰলৈ টানিব লাগিব গতিকে আপোনাৰ আৰু মোৰ লগত ভগৱানে এনেকুৱা কৰিব প্ৰথমতে নিচা আঁতৰ কৰা হ'ব যে তুমি ক'ত বহি আছা গোটেই জীৱন কি কৰি আছা আৰু মনুষ্য জীৱনৰ উদ্দেশ্য কি আছিল তাৰ পিছত এই সত্য নামৰ ৰছী আপোনাৰ তাত বন্ধা হ'ব কঁকালৰ তলত তাৰ পিছত আপোনাক টানি লাহে লাহে বাহিৰলৈ উলিওৱা হ'ব এনেকৈ উলিয়াব লাগিব যাতে আপুনি কষ্টও নাপায় আৰু সত্য লোকত নি বহুৱাই দিব আপুনি তালৈ যোৱাৰ পিছত গম পাব যে আপুনি সঁচাকৈ সত্য লোকলৈ আহিছে এনেকৈ দয়া কৰিব আপোনাৰ ওপৰত যদি আপুনি এনেকৈ ভক্তি কৰি থাকে আৰু তাৰে আগত আপোনাৰ সংস্কাৰ যেতিয়ালৈ ইয়াত কাৰোবাৰ পুত্ৰীৰ লগত কাৰোবাৰ পুত্ৰৰ লগত কাৰোবাৰ মাতৃৰ লগত আছে ভাই ভনীৰ লগত আছে ৰিলেটিভৰ লগত সম্পৰ্ক আছে গতিকে আপোনাৰ যি খুঁত আছে ইজনৰ আনজনৰ ওপৰত
তাকো পৰমাত্মাই আপোনাৰ চাফা কৰাব। এই জনমতে এনেকুৱা উপায়েৰে আপোনাক ইয়াৰ পৰা ঋণমুক্ত কৰাব। আপোনাৰ সংস্কাৰ শেষ কৰোৱা হ'ব, যাতে আপোনাৰ পুনৰ জন্ম ইয়াত নহওক। গতিকে তাৰ বাবে মৰ্যাদা কৈছে, এই মৰ্যাদাবোৰ ভালদৰে পালন কৰক আৰু নিজৰ সংস্কাৰ কম কৰক। আমি আজিলৈ সংস্কাৰ বঢ়াইহে আহিছো। কোনোবাই সুদ লয়, কোনোবাই মিহলি কৰে, কোনোবাই মিছা কয়, কোনোবাই চুৰ কৰে, কোনোবাই অযথা কথা কয়। আমি নিজৰ সংস্কাৰ বঢ়াইহে আছো। যেনেকৈ আজি কোনোবাই আপুনি কাৰোবাৰ পৰা ঘোচ ললে, চুৰ কৰিলে, আপুনি তেওঁক দিবই লাগিব। तुमने दरगाह का मैल भी देखा, धर्मराज के तिल तिल का लेखा। গতিকে সেয়া ভুগিবলৈ কোনোবাৰ গাধ হ'ব, কাৰোবাৰ গাই হ'ব, কাৰোবাৰ মহ হ'ব। গাখীৰ নিদিলে ইনজেকশ্যন মাৰিব, লাঠিৰে কোবাব আৰু সকলো এক টকা ঘূৰাব লাগিব আপুনি। গতিকে এনেকুৱা সমস্যা, এনেকুৱা জামেলা মূৰ্খ মানুহেহে আঁকোৱালি ল'ব যেতিয়া জ্ঞান হ'ব। অজানিতে কৰা ভুল ক্ষমা কৰা হয়, পৰমাত্মাই ক্ষমা কৰিব। প্ৰসংগ পৰমাত্মাৰ চলি আছে। আজি ৰাতিপুৱাৰ সৎসংগতো আপোনালোকক এই জ্ঞানে শুনোৱা হৈছিলে যে পৰমাত্মা পোনপ্ৰথমে আমি ভগৱানক চিনিব লাগিব। আৰু ভগৱানক চিনিবলৈ আমি কিছুমান আধাৰ বনাব লাগিব। আধাৰ দুই দাসে কৈছে যে এটাটো থিয়ৰী আৰু এটা প্ৰেক্টিকেল। এতিয়া নিজে যদি প্ৰেক্টিকেল কৰা নাই, যদি আনে কৰিছে, তেন্তে আমিও তেনেকৈয়ে কৰিব লাগিব। তেওঁ যি ৰিজাল্ট থিয়ৰীৰ পৰা পাই আছে, সেয়া আপুনিও পাব, আপুনিও এনেকুৱা কৰিব লাগিব। গতিকে আমাৰ যি চিলেবাছ, যি আমাৰ থিয়ৰী, সেয়া আমাৰ সৎগ্ৰন্থ, সকলো পবিত্ৰ ধৰ্মৰ, পবিত্ৰ 4 বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 18 পুৰাণ, পবিত্ৰ শ্ৰী গুৰু গ্ৰন্থ চাহেব, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল। পবিত্ৰ বাইবেল যি আছে, চাৰিখন পুস্তকৰ সংগ্ৰহ। 4খন কিতাপ আছে, জাবুৰ, ইঞ্জিল, তোৰাত আৰু কোৰাণ। নহয়, কোৰাণ নহয়, 3খন পুস্তকৰ সংগ্ৰহ, 3খন। চতুৰ্থ কোৰাণখন ইয়াতকৈ বেলেগ। গতিকে এই যি পবিত্ৰ সৎগ্ৰন্থ, এয়া আমাৰ আধাৰ ভগৱানক চিনাৰ আৰু জনাৰ। গতিকে ইয়াৰ আধাৰতে আৰু যি ইয়াতকৈ বেলেগ যি বিশেষ জ্ঞান আছে, যি স্বয়ং পৰমাত্মাৰ দ্বাৰা দিয়া হৈছে, প্ৰভু দত্ত হয়, সেয়া হ'ল সচিদানন্দ ঘনব্ৰহ্মৰ বাণী, অৰ্থাৎ কবিৰ বাণী। কবিৰ শব্দাৱলী, কবিৰ সাগৰ, কবিৰ বীজক, কবিৰ দোহাৱলী, কবিৰ শব্দাৱলী, আৰু তাৰ লগে লগে মহাপুৰুষসকলৰ এফিডেফিড ৰূপী অমৰবাণী, যাক পৰমাত্মাই পাইছিলে, যিসকলে নিজৰ প্ৰেক্টিকেল তাত লিখিছে, অভিজ্ঞতা লিখিছে। আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী জিলা জাজাৰ হাৰিয়ানাৰ জন, আদৰণীয় ঘিছাদাস চাহেবদেৱ, গাঁও খেখৰা জিলা বাগপত, উত্তৰ প্ৰদেশৰ জন। এই মহাপুৰুষসকলৰ অমৰ গ্ৰন্থ আমাৰ লগত বিদ্যমান। এওঁলোকৰ যি এফিডেফিড ৰূপী অমৰবাণী আছে যে আমি ভগৱানক দেখিছো, ভগৱান এনেকুৱা, তেওঁৰ এইটো নাম, আৰু তেওঁ ইয়ালৈও আহে আৰু সত্যলোকতো তেওঁৱে কণ্ট্ৰল কৰে। তাৰ পিছত আমি আগবাঢ়িম, তেতিয়াহে আমি ভক্তিত সফল হ'ব পাৰিম। গতিকে পুণ্যাত্মাসকল, আজিৰ পৰা 600 বছৰ আগতে পৰমেশ্বৰ আহিছিলে আৰু পৰমাত্মা 4 যুগতে আহে। चारों युग में संत पुकारे, कूक कहा हम हेल रे, हीरे माणिक मोती बरसे, ये जग चुगता डेल रे। 4 যুগতে পৰমাত্মাই কৈছে, মই আহিছো
আৰু যেনেকৈ বেদৰ বিধান আপোনালোকক কৈছো, পৰমাত্মা সত্য লোকত থাকে, তাৰ পৰা গতি কৰি আহে, সশৰীৰ আহে আৰু ইয়াত ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰায়। কবিৰ দৰে আচৰণ কৰি সেই পৰমাত্মাই ঘূৰি ফুৰে। নিজৰ যথাৰ্থ জ্ঞানক লোকোক্তিৰ মাধ্যমেৰে, দহাৱলীৰ মাধ্যমেৰে, সাখীৰ মাধ্যমেৰে, চতুষ্পদীৰ মাধ্যমেৰে বৰ্ণনা কৰে, যি কাৰণে তেওঁক এজন প্ৰসিদ্ধ কবি বুলিও কোৱা হয়। এয়া আমাৰ সদগ্ৰন্থ বেদেই কয়। গতিকে সেই লীলা অনুসাৰে পৰমাত্মা যেনেকৈ তেওঁৰ লীলা, তেনেকুৱাই তেওঁৰ যি গুণ বিদ্যমান তেওঁ কৰে। এই যে বৰফ, আইচ, ঠাণ্ডা ঠাইতে থোৱা বা গৰম ঠাইতে থোৱা, তাৰ স্বভাৱ তেনেকুৱাই হৈ থাকে। সেয়া তাৰ গুণ। পৰমাত্মাৰো ঠিক একেই গুণ, সেয়া বেদত অংকিত। তাৰ আধাৰতে দাসে আপোনাক কৈ আছে। এই আধাৰতে পৰমাত্মায়ো নিজেই কৈ আছে, চাৰোं युग में संत पुकारे, कूक कहो हम ढेल रे, हीरे माणिक मोती बरसे, ये जग चुगता ढेल रे। सतयुग में सत सुकृत कह टेरा, त्रेता नाम मुनींदर मेरा, द्वापर में करुणा में कहाया, कलयुग नाम कबीर दराया। मात पिता मेरे कछु नाही, ना मेरे गरदासी, जुल्हे का सुत आने कहाया, ये जगत करे मेरी हासी। পৰমপিতা পৰমাত্মাই কৈছে যে মই 4 যুগতে আহো, নিজৰ যথাৰ্থ জ্ঞান কৰাও। কিন্তু যি সময়ত তোমালোকে ইয়ালৈ মোৰ পৰা আঁতৰি সত্য লোকৰ পৰা আহিলা, সেইদিনাৰ পৰাই তোমালোকে বহুত কষ্ট পাব ধৰিলা। আৰু কাল ভগৱানে তোমালোকৰ ওপৰত ত্ৰিগুণময়ী মায়াৰে ইমান প্ৰভাৱ পেলালে, তোমালোকে নিজৰ মূল স্থান পাহৰি গলা। তোমালোকে এই ৰমতেই ৰমীন হলা। এই প্ৰচেছকে জন্ম আৰু মৃত্যু, গাধ কুকুৰ হোৱা তোমালোকে অন্তিম বুলি মানি ললা। কাৰণ তোমালোকৰ ওচৰত আৰু বিকল্প নাছিলে। তোমালোকৰ ওচৰত কোনো আন জ্ঞান নাছিলে। এই অজ্ঞানতা তোমালোকৰ হৃদয়ত হেঁচি ভৰাই দিলে কাল ভগৱানে। এতিয়া পুণ্যাত্মাসকল, এতিয়া 3 যুগত জীৱ কমকৈ পাৰ হয়। যেতিয়া 4ৰ্থ যুগ কলি যুগ আহিল, আৰু সেই কলি যুগৰো এয়া প্ৰাইম টাইম। ইয়াক মধ্য প্ৰজন্ম বুলি কৈছে পৰমেশ্বৰে। পৰমাত্মাই কলি যুগক 3টা ভাগত ভগাইছে। প্ৰথম ভাগ সেইটো যেতিয়া পৰমেশ্বৰ নিজে আহিছিলে, আৰু এয়া মধ্য প্ৰজন্ম। ইয়াক তৃতীয় ভাগ বোলে। আৰু অন্তিম যি শেষ ভাগ কলি যুগৰ, গতিকে এই 3টা ভাগত ভগাইছে পৰমাত্মাই। কিয়নো প্ৰথম ভাগত এই জীৱ বেছি কষ্টত নাথাকে। সত্য যুগতকৈ আগৰ সময়ৰ তুলনাতকৈতো দুখ আছেই, কিন্তু ইমানো নাছিলে। ইমান বেয়া কথা মনত সোমোৱা নাছিলে যি এতিয়া সোমাইছে। ইয়াৰ কাৰণ কি, এয়া কম আপোনালোকক। এতিয়া পৰমাত্মাই যেতিয়া আমি ইয়ালৈ আহিলো, আমি মৰিব ধৰিলো। যেতিয়া আমাৰ বহুত দুখ হ'ল, কিয় মৰি আছো? এজন ব্যক্তিৰ বিষয়ে কওঁ, ৰজা হ'ল আৰু 1,00,000 বছৰ জীৱিত আছিল। 1,00,000 বছৰ ৰজাই হৈ থাকিল। যেতিয়া সি মৰিব ধৰিলে, যমৰদূতে নিবলৈ আহিলে, তেতিয়া ক'লে যে মোক এটা উশাহ আৰু দি দিয়া। যমৰদূতে ক'লে যে খবৰদাৰ, এটা উশাহো যদি লোৱা। সি ক'লে তুমি মোৰ সমগ্ৰ পৃথিৱী লৈ লোৱা, মোক অলপ জীৱন দান দিয়া। তেওঁলোকে ক'লে যে আমি এইটো কৰিব নোৱাৰো, তোমাৰ সময় আহিছে ব'লা।
গতিকে আমি মৰিব কিয় নিবিচাৰোঁ? আমি নিজকে বৃদ্ধ হোৱাও চাব নোৱাৰোঁ। আপোনালোকে দেখিছে আজিকালি কিমান অযথা কাম চলি আছে। এই বুঢ়া হিৰো 70 বছৰীয়া মেকআপ কৰাই, চাৰ্জাৰী কৰাই, কিমান দিন চাৰ্জাৰী কৰাবা? কিছুদিনৰ পিছত শ্মশানত চাৰ্জাৰী হ'ব। তাৰপিছত কি চাৰ্জাৰী কৰাবা? গাধ কুকুৰ হৈ গোবৰহে খাব লাগিব। গতিকে সেইফালে ধ্যান নাযায় যে আমি ক'ত বাস কৰি আছো, কিহৰ চাৰ্জাৰী কৰাই আছো। গতিকে আমি না বৃদ্ধাৱস্থা পচন্দ কৰোঁ, এয়াও ভুল। এতিয়া চাওক, বালক হৈ থাকোঁতে জ্ঞান নাথাকে আৰু যেতিয়া যৌৱন প্ৰাপ্ত হয় কালে অযথা কামবোৰ কৰায়। মনলৈ নাহে যে আগলৈ বেয়াও হ'ব পাৰে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ, সৎ চাহেব, আপোনাৰ শুভ নামটো? মৰমী বসুমতাৰী, আপুনি কোন ঠাইৰ পৰা আহিছে? শোণিতপুৰ জিলা, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020-ৰ 5 জুনত। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? এনেকৈ যেনেকৈ মা দেউতাই আগৰ সৰুৰ পৰা যিটো মানে সাধনা কৰিছিলে সেইবিলাকে কৰিছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেৱ দেৱীৰ পূজা, তাৰপিছত আপোনাৰ শিৱৰাত্ৰিৰ যজ্ঞবোৰো কৰিছিলোঁ। ঘৰতে লিংগ আছিল, সেইবিলাকো কৰিছিলোঁ। আকৌ আপোনাৰ বৈভৱ লক্ষ্মী মাৰ সেয়াও ব্ৰত ৰাখিছিলোঁ। অমাৱস্যা, পূৰ্ণিমা, একাদশী ব্ৰত সেইবিলাকো ৰাখিছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিল আৰু আপুনি মত ব্যক্ত কৰিছে যে আপুনি শিৱ পূজাও কৰিছিল, সেই সাধনাবোৰ কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই সেয়া সাধনা কৰি মই শান্তি পোৱা নাছিলোঁ। ঘৰত বহুত অশান্তি আছিল, কাজিয়া পেচাল, সদায় অশান্তি, বেমাৰ আজাৰ, ইটোৱে সিটোৱে, অকণতে খং উঠে। কেতিয়াবা মোৰ খং উঠে, কেতিয়াবা ল'ৰা ছোৱালীৰ খং হয়। খঙেই খং, সদায় কাজিয়া, অশান্তি, বেমাৰো শেষ নহয়, ইজনৰ পিছত সিজন। মোৰতো সপ্তাহে ডক্তৰ তাত নিব লগা হৈছিল। তেনেকুৱাও মই বেমাৰ বহুত ভুগিলোঁ। আপোনাৰ কি বেমাৰ আছিল? আপোনাৰ কি সমস্যা আছিল শাৰীৰিকভাৱে? মোৰ আগতেতো বহুত বেমাৰ আছিল। তাৰ পাছত যেতিয়া মই মানে সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ আগতে মোৰ মানে এনেকুৱা হৈছিল, যেনে কফ হ'লে যেনেবা কফখিনি মানে ডিঙিত লাগি থাকে, ঠিক তেনেকৈ মই থু যেতিয়া পেলাওঁ তেতিয়া তেজে আহে, মানে তেনেকুৱা হৈ আছিল। বহুত দিন তেনেকৈ হ'ল। হোৱাৰ পিছতে মই ডক্তৰক দেখুৱাইছিলোঁ, কিন্তু ডক্তৰক দেখুৱাটো মই বেমাৰ তেনেকুৱা ভাল পোৱা নাছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা কেনেকৈ পালে? সেইটোৱে মোৰ মানে এনেকুৱা বেমাৰত যেতিয়া মই ভুগি আছিলোঁ, সেই সময়তে মানে বিহুৰ দিন, তেতিয়া এজনী মোৰ ভাগিন ছোৱালী, য'ত মানে মই জ্ঞান গংগা কিতাপখন পাইছিলোঁ, সেই গাঁৱতে সি বিয়া হৈছিল। তেতিয়া এনেকৈ সুখ দুখৰ কথা যেতিয়া মোক সুধিলে ভাগিন ছোৱালীজনীয়ে, তেতিয়া ক'লে যে খুৰী কেনেকুৱা খবৰ? তেতিয়া মই ক'লোঁ যে মইনা এনেকুৱা মোৰ বেমাৰ আজাৰ হৈ আছে, মোৰ খবৰ ভাল নহয়, এনেকৈ বুলি যেতিয়া ক'লোঁ, তেতিয়া সি ক'লে যে আমাৰ গাঁৱত এনেকুৱা এটা বোলে তেনেকুৱা দিশা ল'লে, কোনোবা পন্থত বোলে এনেকুৱা ওলাইছে, কিবা বাবা বুলি কৈছে, সি ক'বলৈ জনা নাই আৰু। তে মই ক'লোঁ কি বাবা, কিনো পন্থ? এনেকৈ বুলি সুধিলোঁ। যে জয়গুৰু পন্থ নেকি এনেকৈ বুলি সুধিলোঁ, নে বৈষ্ণৱী এনেকৈ বুলি সুধিলোঁ। তেওঁ মানে ক'ব নোৱাৰিলে। তেতিয়া ক'লে নহয় কিবা বোলে কি আত্মা বুলি ক'লে। তেতিয়া মই ক'লোঁ কিনো আত্মা, কেনেকুৱানো হয়? তেতিয়াহ'লে তুমি কোৱা কোনখন ঘৰত যে এনেকুৱা মানুহে লৈছে, মোক ঘৰখন দেখুৱাই দিবা বুলি ক'লোঁ। তাৰপিছত ক'লে আমাৰ ওচৰতে, আপুনি এদিন যাব, এনেকৈ বুলি ক'লে। তাৰপিছত বিহুৰ এসপ্তাহ পিছতে মই আহিলোঁ ভাগিন ছোৱালীজনীৰ ঘৰত। অহাৰ পিছতে ভাগিন ছোৱালীজনীয়ে মানে য'ত মানে মই জ্ঞান গংগা কিতাপখন পাম, সেই ভকতৰ ঘৰত লৈ গ'ল, দেখুৱাই দিলে। আহিলোঁ, অহাৰ পিছতে মই 20 টকা দি জ্ঞান গংগা কিতাপখন লৈ গ'লোঁ ঘৰত। লৈ পেলাই মই পঢ়িলোঁ। তেতিয়াহে মানে বহুত কথা জ্ঞান পালোঁ যে আমি কি ভক্তি কৰি আছোঁ। আমি এনেই অথলে জীৱনবোৰ এনেই অথলে খেদাই আছোঁ। ইমান ভক্তি কৰিছোঁ সৰুৰ পৰা, গোটেই জীৱন নাখাই নবৈ ব্ৰত ৰাখি, কিন্তু একো আমাৰ লাভ হোৱা নাই। যেতিয়া মানে মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তেতিয়া
গীতাৰ কথাখিনি পালোঁ। তাতে গীতাৰো কিছুমান মানে হেৰি দিয়া আছে। আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক মানে শাস্ত্ৰৰ বিধিমতে আমাক দেখুৱাই পেলাই গোটেই 4খন বেদ, গীতা শাস্ত্ৰ, কোৰাণ, পুৰাণ, বাইবেল, তাত যে লিখা আছে কবিৰ চাহেবে যে ভগৱান হয়, বাইবেলতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, কোৰাণত প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, গীতাতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, ঋগবেদ, যজুৰ্বেদ, সামবেদ, অৰ্থবেদ আমি 4খন বেদ পাইছিলোঁ, তাতো কবিৰ চাহেবে ভগৱান হয় বুলি লিখা আছে। যেতিয়া মই পঢ়িলোঁ, গীতা পঢ়িলোঁ, গীতাত যেতিয়া শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক 18 অধ্যায় 62ত কৈছে, হে অৰ্জুন, তুমি সৰ্বতোভাৱে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, সেই পৰমেশ্বৰৰ চৰণত তুমি শৰণ ল'লেহে সনাতন পৰমধাম লাভ কৰিবা বুলি কৈছে। সেইবিলাকো পালোঁ। ঋগবেদ মণ্ডল 10, সূক্ত মণ্ডল 161, মন্ত্ৰ 2ত কৈছে যে ৰোগীৰ যদি ৰোগ বাঢ়ি গৈছে আৰু মৃত্যুৰ যদি অৱস্থাও হৈ গৈছে, তেতিয়াহ'লে কবিৰ পৰমেশ্বৰে সেই ৰোগীক নতুনকৈ আকৌ জীৱন দান দিব, মৃত্যুৰ দেৱতাৰ পৰা কাঢ়ি আনি মানে সম্পূৰ্ণ আয়ুস দিম বুলি কৈছে। আৰু ঋগবেদ মণ্ডল 10, সূক্ত মণ্ডল 161 মন্ত্ৰৰ পাছত কৈছে, যদি কোনোবা ভকতৰ চকু যদি একেবাৰে সম্পূৰ্ণ বেয়া হৈ গৈছে, সেই ভকতকো যদি ভক্তি কৰে, পৰমাত্মাৰ চৰণত আহি যদি ভক্তি কৰে, তেতিয়াহ'লে তেওঁৰ চকু সম্পূৰ্ণকৈ ভাল কৰি দিম, তেনেকুৱা প্ৰমাণ আছে। সেইবিলাক পঢ়িলোঁ। তাৰপিছত গীতাত আছে 16 অধ্যায় 23ত কৈছে, যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছামতে বোলে পূজা পাতল কৰিলে তেওঁৰ কোনো শান্তি নহয়, সুখো নাই আৰু সাধনা ব্যৰ্থ বুলি কৈছে। আমি সেয়ে সাধনা কৰি আছিলোঁ। তেতিয়া মই যেতিয়া গীতা পঢ়িলোঁ তেতিয়াহে গম পালোঁ সেইবিলাক কথা। মই আগৰ পৰাই গীতা পঢ়িম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ মানুহসকলে কয় যে গীতা পঢ়িলে বোলে বেয়া, পগলা হয়। সেয়া মই কিন্তু গীতা পঢ়া বহুত আগ্ৰহ আছিল আগতে, কিন্তু ভাগ্যও নাছিল নেকি। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ তেতিয়াহে মই গীতাৰ জ্ঞানখিনি পালোঁ। সেইখিনি জ্ঞান পাই তেতিয়া নিজকে ভাবিলোঁ, হে ভগৱান, আমিতো বহুত ডাঙৰ ভুল কৰি আছোঁ। যোনে যি কয়, লোক বেদৰে কোনোবাই যদি কয় আপোনাৰ ঘৰত এনেকুৱা চাকি জ্বলাওক আপোনাৰ শান্তি হ'ব, তেনেকৈ মই ৰাস্তা পদূলিতো মই তেনেকৈ চাকি দিছিলোঁ। 8টাকৈ মই চাকি জ্বলাইছিলোঁ ৰাতিপুৱা আৰু ৰাতি। কমচে মই যেতিয়া মন্দিৰত সোমাওঁ 1 ঘণ্টা মোৰ হৈ যায়, বাচন বৰ্তন ধুওঁতে, গোটেইখিনি কৰোঁতে পূজা পাতল কৰোঁতে মোৰ 1 ঘণ্টা সময় হয়। ইমান সময় দিও কোনো দিন ঘৰত শান্তি নাছিল, বহুত অশান্তি জীয়াই আছিলোঁ। হয়তো আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহিলে মই আজি এই ঠাইত নাথাকিলোঁ হয়, আপোনালোকৰ ওচৰত এই বাৰ্তা দিব নোৱাৰিলোঁ হয়। তাৰপিছতে আকৌ এবছৰ পিছতে আৰু মোৰ ছোৱালীৰ বহুত ডাঙৰ বেমাৰ হ'ল। 7-8জন ডক্তৰে তেওঁৰ বেমাৰ ধৰিব নোৱাৰিলে। মোৰ ছোৱালী একেবাৰে চিৰিয়াছ, 8 মাহ 1 বছৰ একো নাখায়, মাত্ৰ 3 মাহ পানী খাই আছে। তাৰ পাছত মই এজন ভকতে আহিলে, তেতিয়া মোৰ 2022 চনৰ কথা। তেতিয়া ভকতজন আহি দেখিলে মোৰ ছোৱালীজনীৰ অৱস্থা বহুত বেয়া। ভকতজনে ক'লে যে আপুনি নাযায় নেকি, আপোনালোকৰ ইমান 4জন মানুহে দিশা লৈ থৈ দিছে, কিন্তু তাত দিল্লীত কিয় নাযায় বুলি সুধিলে। তেতিয়া মই ক'লোঁ, ভকতজী, মোৰ ছোৱালীটোৰ অৱস্থা একেবাৰে বেয়া, মই এনেকুৱা বেমাৰী অৱস্থাত ছোৱালীজনী মই কেনেকৈ এৰি থৈ যাম বুলি ক'লোঁ। তেতিয়া ছোৱালীজনীয়ে শুনি ক'লে, নাই মা, মই মৰিলে মৰি যাম, তোমাৰ কাম তুমি কৰা, তোমাৰ নিজৰ কাৰণে তুমি দিল্লীলৈ যোৱা বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হয়, নিজৰটো নিজে, সেইটোতো সত্য হয়। তেতিয়া মোৰ ছোৱালীজনীয়ে যেতিয়া মোক সাহস দিলে, মা মৰিলে মই মৰি যাম, তই মাত্ৰ গৈ আহ বুলি ক'লে। তেতিয়া ভকতজনে মোৰ টিকেটো কৰা নাছিলোঁ। পৰমাত্মাই এনেকুৱা দয়া কৰিলে, মোৰ পইচাও নাছিলে টিকেট কৰিবৰ কাৰণে। তেতিয়া ভকতজনে কৈছে, মই কালি ফ্লাইটত যাম, যাই যদি আপুনি ওলাক বুলি ক'লে। তেতিয়া মই বহুত দিনৰ 5-6 বছৰমানৰ পাব লগা 30,000 টকা মানে মানুহ এজনে দিব লগা আছিলে। সেই মানুহজনে আৰু এজন দাদাৰ লগত আহি কৈছে, বাইদেউ আপোনাৰ পইচাটো কালি 8টামান বজাত আনিব যাব বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হে ভগৱান, এতিয়াতো ভকতজন গ'ল, এতিয়া মই আকৌ কালিনো কেনেকৈ টিকেট কৰোঁ। তেতিয়া কৈছে ভকতজনে, যদি আপুনি যায় তেতিয়াহ'লে মোৰ লগতে ফ্লাইটত টিকেট কৰি যাব পাৰিব বুলি ক'লে। তেতিয়া মোৰ ডাঙৰ ল'ৰাটো টাউনতে আছিলে। মই ল'ৰাটোক ফোন কৰিলোঁ যে, বাবা এনেকুৱা ভকতজী আংকলে আহিছিল,
যে মোক কালি ধানানা ধামত মানে লগ ধৰিছে। শনিপথত আছিলে দেই, সেইবাৰত মই যোৱাবাৰত শনিপথত আছিল, ধানানা ধাম নহয়। তাৰপিছতে কৈছে, মই ক'লোঁ আৰু যদি তুমি মোক মানে ফ্লাইটৰ টিকেট কাটি দিয়া তেতিয়াহ'লে মই কালি খুৰাৰ লগত যাম এনেকৈ বুলি ক'লোঁ। তেতিয়া ল'ৰাই ক'লে, মা এতিয়াতো 7টা বাজি গ'ল, দোকান আছেনে নাই ফ্লাইটৰ টিকেট, দোকানটো মই চাবগৈ লাগিব। তেতিয়া ল'ৰাই চালে খোলা আছে। তেতিয়া মা তুমি আহি যোৱা বুলি ক'লে। তেতিয়া মই ক'লোঁ, তোৰ হাতত যদি পইচা আছে তেতিয়াহ'লে মোৰ টিকেটটো কৰি দে, আৰু কালি এই যে দাদা দুজন আহিছে পইচা দিবলৈ, কাইলৈ 8টা বজাত দিব, সেই পইচাটো তুমি লৈ ল'বা এনেকৈ বুলি ক'লোঁ। তেতিয়া সি টিকেট কৰি দিলে। পিছদিনাখন গুচি গ'লোঁ মই ভকতজনৰ লগত, ফ্লাইটতে গুচি গ'লোঁ। গৈ মই তাৰ পৰা যেতিয়া 5 দিনমানৰ পিছত যেতিয়া ঘূৰি আহিছোঁ, তেতিয়া ছোৱালীটো একেবাৰে পানীয়ে খাই থাকে। তেতিয়া সৰু ল'ৰাটোৱে আমাৰ ক'লে যে মা, ইয়াৰ ইমান 7-8জন ডক্টৰক দেখুৱাই যদি বেমাৰটো ধৰিব পৰা নাই, তেতিয়াহ'লে এটা কাম কৰোঁ দেচোন, মোবাইলটোতে মই চাৰ্চ কৰোঁ কিনো বেমাৰ ইয়াৰ বেমাৰটো, এনেকৈ বুলি মোবাইলত চাৰ্চ কৰিলে। যেতিয়া মই তাৰমানে সৎসংগৰ পৰা আহিলোঁ, তাৰমানে সমাগমৰ পৰা আহিলোঁ, তাৰ পিছৰ কথা আৰু, তেতিয়া ল'ৰাটোৱে যেতিয়া চাৰ্চ কৰিলে তেতিয়া ক'লে, অ' মা এইটোতো দেখোন সাধাৰণহে বেমাৰ, আজিৰ দিনতো এইটো সাধাৰণ বেমাৰ। বোলে কি বেমাৰ? এইটোতো টিবিৰ লক্ষণ হয়। এনেকুৱা মানে ছোৱালীজনী 45 কেজি ছোৱালীয়ে 32 কেজি হৈছে, আৰু সিটো পানী চানী নাখায়, গোটেই একে জকাটোৱে আৰু এই মানে ছাল খালী লাগি আছে মানে হাৰ্ডিত, তেনেকুৱা ধৰণৰ। তাৰপিছতে হয় নেকি এনেকৈ বুলি কৈ আকৌ ডক্টৰ তাত লৈ গ'লোঁ। আমাৰ তাতে মানে হস্পিটালত ভাল ডক্টৰ এজন আছিলে, তেওঁক দেখুৱালোঁ। তেতিয়া কফ চফ পৰীক্ষা কৰিলে। তেতিয়া ইমান গালি দিছে মানে, ইছ ৰাম আপোনালোকৰ ছোৱালীজনী মৰাই ল'লে হয়, এনেকুৱা কৰি থৈ দিছে অৱস্থা, ইয়াৰতো প্ৰাণ যাওঁ যাওঁ বুলি খুব গালি পাৰিছে। তাৰপিছত দেখুৱাই 6 মাহৰ ঔষধ দিলে। সেইটোতো আৰু আজিৰ দিনত সাধাৰণে বেমাৰ বুলি কয়, আগতেতো আৰু ডাঙৰ বেমাৰ বুলি কৈছিলে। এতিয়াতো এইটো টিবি বেমাৰটো একেবাৰে সহজ বুলিয়ে কয়। 8জন ডক্টৰ দেখুৱায়ো সেইটো বেমাৰকে ধৰিব পৰা নাছিলে। কাৰণ এটা সময়ত তাৰমানে যেতিয়া আমি গুৰুজী চৰণত অহা নাছিলোঁ, সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহোঁতে, আমিতো তেনেকুৱা বহুত মানে পণ্ডিতৰ তাত গৈছিলোঁ। পণ্ডিতৰ তাত যাওঁতে এদিন তাৰমানে তাৰ কুস্তি কৰিছিলোঁ। সেই কুস্তিত তাৰ মানে অকাল মৃত্যুৰ আছিলে ছোৱালীজনী। অকাল মৃত্যু থকাৰ কাৰণে তাক সৰুৰ পৰা আমি খুব মৰমেৰে ডাঙৰ কৰিছোঁ। তাই যি বিচাৰে তাকে দিছিলোঁ। সদায় তাই কয়, কিবা এটা গালি পাৰিলে, এই ঘৰখনত কিয় জীয়াই আছোঁ, হয়তো ঔষধ খাই মৰি গ'লে হৈ যাব, ফাঁচি লাগিওতো মৰিব পাৰে, এনেকুৱা শব্দবিলাক মানে প্ৰায় কয় সি। কুস্তিতটো এনেই অকাল মৃত্যুৰ আছে, কিন্তু তাক কোৱা নাছিলোঁ আমি, আৰু ঘৰৰ কোনো ল'ৰা ছোৱালীক মই মানে কোৱা নাছিলোঁ। মাত্ৰ এটাই কৈছিলোঁ, সি যি বিচাৰে তাকেই দিবি, সি যি কয় তাকে শুনিবি, তাক কেতিয়াও দুখ নিদিবি। সেই কথাটো সদায় কৈ আছিলোঁ, মানে ককাইহঁতৰ ভাইক সকলোকে কৈ আছিলোঁ ঘৰৰ। কিন্তু মইহে অকলে জানিছিলোঁ যে তাইৰ অকাল মৃত্যুৰ আছে, কুস্তিত আছিলে। সেইটো কাৰণে চাগৈ এইটো বেমাৰ হ'ল নেকি। আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নথকা হ'লে সেই ছোৱালীক নাপালোঁ হয় মই। তাৰপিছতে আকৌ এবছৰৰ পিছত আকৌ সৰু ল'ৰাৰ বেমাৰ হ'ল। পৰীক্ষাৰ সময়তে, পৰীক্ষা আছে 12 তাৰিখৰ পৰা 10 তাৰিখত অপাৰেশ্যন কৰিব লগা হৈছে। যিটো বেমাৰ হৈছে সেইটো বেমাৰ, তেনেকুৱা একেই ধৰণৰ বেমাৰে এজন ল'ৰাৰ, মাকৰ চিনাকি। এনেকুৱা কথাই এদিন পাতোতে 21 লাখ গ'ল। 21 লাখ গৈও সেই ল'ৰাক বাচাব নোৱাৰিলে। মোৰ ল'ৰাৰো সেয়াই বেমাৰ। যেতিয়া মই সেই ল'ৰাক ডক্টৰ তাক অপাৰেশ্যন কৰিলোঁ, অপাৰেশ্যন কৰাৰ পিছত ডক্টৰে কৈছে 4 দিনত 10,000কে ঔষধ 6 মাহ খুৱাব লাগে। কিন্তু মই পইচাৰ অভাৱত খুৱাব পৰা নাই। মই ল'ৰা মাত্ৰ 10,000 ঔষধ মই 4 দিনৰ ঔষধ খুৱাইছোঁ। 4 দিন মাত্ৰ 6 মাহ খুৱাব লাগে, মই মাত্ৰ 4 দিন খুৱাব পাৰিছোঁ। তাৰপিছতে সেই ল'ৰাও আজি সন্ত ৰামপালজী মহাৰাজ চৰণত থকাৰ কাৰণে মই এই ল'ৰাকো পালোঁ। নহ'লে ঘৰ আজি মোৰ নৰক হৈ গ'লে হয়, হয়তো ময়ো মৰিলোঁ হয়। মোৰ তেজে গৈ আছিলে, কিমান দিন তেজ গৈ আছিলে। সঁচাকৈ আচৰিত কথা। আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে সঁচাকৈ যে বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি। আমি সঁচাকৈ আচৰিত মানিছোঁ আপোনাৰ কথাবোৰ শুনি। আৰু আপুনি নিজে মত ব্যক্ত কৰিলে, পূৰ্বতে আপুনি যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে, আৰু বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বিভিন্ন ধৰণৰ লাভ পাইছে বা আৰ্থিকভাৱে হওক। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে
যাৰ বাবে নেকি আজি এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজে সত্য ভক্তি দিয়ে, শাস্ত্ৰৰ প্ৰমাণ দেখুৱাই পেলাই ভক্তি দিয়ে, আৰু যিবিলাক মন্ত্ৰ দিয়ে সেয়া সত্য মন্ত্ৰ, সেয়া মন্ত্ৰৰ দ্বাৰাই আমি ভক্তি কৰি লাভ কৰিব পাৰিছোঁ। আগতে আমি যিবিলাক শাস্ত্ৰৰ বিধি অনুকূল কৰা নাছিলোঁ, লোকবেদ কৰিছিলোঁ, সেইবিলাক মন্ত্ৰ কোনো মানে বেদত বা চাৰি বেদ বা গীতা, যিকোনো কোৰাণ পুৰাণ, সেইবিলাকত কোনো প্ৰমাণিত নাই। সেইটো মুখে মুখে চলি অহা লোকবেদৰ আছিল। সেইকাৰণে আমাৰ সেই ভক্তিবোৰ শুদ্ধ নহৈছিল। এতিয়া ৰামপালজী মহাৰাজে যিবিলাক ভক্তি দিয়ে সেইবিলাক শাস্ত্ৰৰ বিধিমতে দিয়ে, সেইটো কাৰণে আমাৰ লাভ হৈছে। ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে? হয়, মই বহুত পাইছোঁ। এক নম্বৰতে পাইছোঁ নিজৰ জীৱনটো মুক্তি। মানুহৰ জীৱন বোলে বাৰে বাৰে নাপায়, এবাৰে পায়। সেয়েহে মানুহৰ জীৱন পাইছোঁ যেতিয়া, এতিয়া ৰামপালজী মহাৰাজৰ ভক্তি কৰি এতিয়া মোক্ষ পাম বুলি আশা আছে, আৰু মোক্ষ পাব বুলি প্ৰমাণ আছে। সেয়েহে আমি সেইটো লাভ পাইছোঁ। 2 নম্বৰ, মই শাৰীৰিক কিমান বেমাৰ আজাৰৰ পৰা, সেইটো। 3 নম্বৰত আৰ্থিক অৱস্থা, সেয়াও বহুত কষ্ট আছিল। কেতিয়াবাতো হয়তো 10 টকাও নাছিল। কিন্তু আজি ৰামপালজী মহাৰাজৰ চৰণত অহা আজি 5 বছৰ হ'ল, কোনো দিন পইচাৰ অভাৱ হোৱা নাই। আগতে যিবিলাক কষ্ট আছিল সেই কষ্ট এতিয়া নাই। কোন ফালৰ পৰা আহে? আজি যদি পইচা নাই, হে গুৰুজী, আজি মোৰ পইচা নাই, মই আজি সৎসংগতো যাব নোৱাৰিম, এনেকৈ বুলি কোৱাৰ পিছতো কোনোবা ফালৰ পৰা নহয় কোনোবা ফালৰ পৰা ওলাই মানে টকা। তেনেকুৱা কোনো দিন আমি অভাৱ পোৱা নাই, আৰু ধুনীয়াকৈ ঘৰখন চলি গৈছে। আজি 5টা বছৰ বেপাৰ বাণিজ্যও ধুনীয়াকৈ চলিছে। ডাঙৰ ল'ৰাও এতিয়া নিজে দোকান চোকান দিছে, ধুনীয়াকৈ চলি গৈছে। আমি খুব সুখেৰে আছোঁ। মানুহে কয় আগতে স্বৰ্গৰ বোলে মৰাৰ পিছত স্বৰ্গ পায় বুলি কয়, কিন্তু আজি আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এই ইয়াতে স্বৰ্গ পাইছোঁ। বহুত ধুনীয়া স্বৰ্গ। আমি বহুত সুখতে আছোঁ। আগতে যিখিনি ইমান দুখ আছিল, অশান্তি আছিল, বেমাৰ আজাৰৰ পৰা অশান্তি, টকা পইচাৰ পৰা অশান্তি, ঘৰত হাই কাজিয়া, অলপতে খং খঙা, এইজনৰ খং, এটাৰ খং নুঠিলে আৰু এজনৰ খং উঠে। কিন্তু আজি সেয়া সকলো শেষ হ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ কাৰণে। বহুত সুখত আছোঁ আমি। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মইনো কি বাৰ্তা দিম? এইটোৱে সমাজক, ৰাইজক মই প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোকে এবাৰে 84 লাখৰ পিছতহে বোলে মানুহৰ জন্ম পায়, বাৰে বাৰে নাপায়। সেইটো কাৰণেহে আজি মই এইটোৱে প্ৰাৰ্থনা কৰোঁ গোটেই ৰাইজকে, মোৰ আইসকলক, মোৰ বাই ভনী, মোৰ দেউতাসকল, মোৰ দাদা ভণ্টি ভাইটি, মোৰ ল'ৰা সম্বন্ধীয় ল'ৰা ছোৱালীসকলকো, সকলোকে মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ। আহক আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম দীক্ষা লওক। ঘৰত আপোনালোকৰ দুখ হৈ আছে, হয়তো মোৰ নিচিনা বহুতো দুখত আছে। অকল যে মোৰে দুখ এনেকুৱা নহয়, বহুতৰো দুখ থাকে। কাৰোবাৰ বেমাৰ আজাৰৰ দুখ, কাৰোবাৰ আৰ্থিক অৱস্থা, কাৰোবাৰ সদায় কাজিয়া পেচাল, ঘৰত অশান্তি, টকা পইচা থাকিলেও মানুহৰ শান্তি নাই, কাৰোবাৰ হয়তো টকা পইচা নাই, এমুঠি ভাতৰ কাৰণে হাহাকাৰ, সেয়া সকলো দূৰ হ'ব। মই যদি আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ যদি আজি ভক্তি কৰি মই যদি সুখ পাইছোঁ, মোৰ নিচিনা বহুতো দুখত থকা মানুহ আছে, তেওঁলোকে সুখ পাব। গতিকে আহক তেওঁলোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি দীক্ষা লৈ নিজৰ জীৱন সফল কৰক। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি নিজে মত ব্যক্ত কৰিলে। কোনো লোকে যদি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইলৰ যুগ, সকলো মানুহৰে হাতে হাতে মোবাইল ফোন থাকে। তাতে মোবাইল ফোনত ইউটিউবত চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে। সেই তাতে সৎসঙৰ তলত এটা নাম্বাৰ দিয়া থাকে। সেই নাম্বাৰ মতে যোগাযোগ কৰিলে আপোনালোকে যোনটো ঠাইত নামদান কেন্দ্ৰ থাকে তাত গৈ, বা সেইটো নাম্বাৰতে আপোনালোকে ফোন কৰিলে তেওঁলোকে ঠিকনা দিব। সেই ঠিকনা মতে গৈ আপোনালোকে বিনামূলীয়া নাম লৈ নিজৰ জীৱন সফল কৰিব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।